নলবাৰী জিলাৰ পূৰ্ণদৈচপৰা গাঁৱত শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উৎসৱ মুখৰ পৰিৱেশত অনুষ্ঠিত। নলবাৰী জিলাৰ পূব বৰভাগৰ পূৰ্ণদৈচপৰা গাঁৱৰ লহকৰপাৰা সৰুদৌল প্ৰাংগণত শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ৰঙীন উৎসৱ মুখৰ পৰিৱেশত উদযাপন হৈছে। যোৱা দিনৰে পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া মহোৎসৱৰ আজি দ্বিতীয় দিন। আজিৰ দিনটোৰ কাৰ্যসূচী ৰাতিপুৱাৰ চাফাই অভিযান আৰু বন্তি প্ৰজ্বলনৰ সৈতে আৰম্ভ হয়। ৰাতিপুৱা 9 বজাত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পূজা অনুষ্ঠিত হয়। তাৰ পিছতে 10:30 বজাত আয়তীৰ দ্বাৰা নাম প্ৰসংগ পৰিৱেশন কৰা হয়, যিয়ে সমগ্ৰ প্ৰাংগণক এক আধ্যাত্মিক পৰিৱেশত পৰিণত কৰে। উল্লেখযোগ্যভাৱে আজি দৌলযাত্ৰাৰ দ্বিতীয় দিনা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ ব্যক্তিগত সহায়ক তথা অসম যুৱ পৰিষদ কেন্দ্ৰীয় দলৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা দৌল প্ৰাংগণত উপস্থিত হয়। তেওঁ পৰিচালনা সমিতি তথা অঞ্চলবাসীৰ লগত মত বিনিময় কৰে। আজি নলবাৰীৰ লহকৰপাৰাৰ পূৰ্ণদৈচপৰাৰ যি এখন দৌল উৎসৱ, আমি ইয়াতে আজি উপস্থিত হৈ যথেষ্ট আনন্দিত হৈছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি বহু ঠাইত ঘূৰিছোঁ। জিলাৰ ভিতৰত বহুকেইখন দৌল উৎসৱত আমি আহি ভাগ লৈছোঁ আৰু আমি আশা কৰোঁ যে সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ নলবাৰী ৰাইজৰ আজি এই ফাকুৱাৰ ৰঙৰ দৰে দৌলৰ ৰঙৰ দৰে তেওঁলোকৰ জীৱন আনন্দময় হৈ পৰক আৰু ৰঙীন হৈ পৰক। আৰু যথেষ্ট আনন্দিত হৈছোঁ আৰু যি এক সংস্কৃতি আমি ইয়াতে দেখা পাইছোঁ তাৰ দ্বাৰা আমি যথেষ্ট আনন্দিত হৈছোঁ। ইয়াৰ পিছতে দৌলত ভোগ উৎসৰ্গা, সমূহীয়া শান্তি আৰু প্ৰসাদ বিতৰণ অনুষ্ঠিত হয়। সন্ধিয়া 5 বজাৰ পৰা অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হয়। এই নৃত্য প্ৰতিযোগিতা সদৌ অসম মুক্তি যুঁজাৰু সন্থাৰ সম্পাদক কমল লহকৰে উদ্বোধন কৰে। সন্ধিয়া 7:30 বজাত কয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰবিন্দ ঘোষৰ দ্বাৰা টপধ্বনি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এক বৰ্ণিল সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়, যিয়ে দৰ্শকৰ মন জয় কৰে। পূৰ্ণদৈচপৰা সৰুদৌল দৌলযাত্ৰা মহোৎসৱৰ এই 3দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় তথা আজি দৌল পূজাৰ আজি পূৰ্ণ যে দিন এটা আজি পবিত্ৰ মুহূৰ্ত। এই পবিত্ৰ মুহূৰ্তত দৌলযাত্ৰাৰ পবিত্ৰ মুহূৰ্তত প্ৰভু দৌল গোবিন্দৰ পূজা অৰ্চনা চলি আছে পৰম্পৰাগত বৈদিক পদ্ধতিৰে। এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান। এই দৌল মহোৎসৱ তাহানি ৰজা দিনৰ পৰাই এই আহোম স্বৰ্গদেউৰ দিনৰ পৰাই আৰম্ভ হোৱা এটা দৌল মহোৎসৱ। আচলতে কোনো লিখিত ইয়াৰ কোনো বুৰঞ্জী যদিও আমি নাপাওঁ, পৰম্পৰাগতভাৱে চলি আহিছে পূৰ্বপুৰুষৰ দিনৰ পৰাই। এই ঐতিহ্যমণ্ডিত দৌল মহোৎসৱ এইবেলিও অইনবাৰৰ দৰে 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। কালি অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন হৈ গ'ল। গোসাঁই উলিওৱা উৎসৱৰ পাছতে ইয়াতে কৈহাটীৰ প্ৰখ্যাত ঢুলীয়া ভাওনা ভাৱৰীয়া ইয়াত অনুষ্ঠান হৈ গৈছে, সফলতে অনুষ্ঠিত হৈ গৈছে। তাৰপিছত আজি পুৱাৰে পৰা আয়তীসকলে নাম কীৰ্তন কৰি আছে, নাম ধৰি আছে, দেখিছে আপোনালোকে। লগতে বৈদিক পৰম্পৰাৰে প্ৰভু দৌল গোবিন্দৰ পূজা অৰ্চনা চলি আছে। তাৰপিছতে আজি ইয়াত সমূহীয়া শান্তি প্ৰদান কৰা হ'ব। তাৰপিছতে ভোগ উৎসৰ্গা হ'ব, ভোগ প্ৰদান কৰা হ'ব, প্ৰসাদ বিতৰণ হ'ব। তাৰপিছতে সন্ধিয়া সাংস্কৃতিক মঞ্চ আপোনালোকে দেখিছে, সাংস্কৃতিক মঞ্চ সাজু হৈ আছে। ইয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ব। অসমীয়া আধুনিক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা হ'ব। ইতিমধ্যে বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু কিছু প্ৰতিযোগী অহাৰ আমাক খবৰ জনাইছে। তাৰপিছতে দুগৰাকী উদীয়মান শিল্পীৰ দ্বাৰা ইয়াত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এনেদৰে আমাৰ এই উৎসৱত উৎসৱমুখৰ পৰিৱেশ। এই দৌলযাত্ৰা মহোৎসৱ উপলক্ষে আমাৰ গাঁৱৰ যিখিনি বাহিৰত থকা মানুহো আছে, গুৱাহাটী বুলি নহয় অসমৰ বিভিন্ন ঠাইত থকা ইয়াৰ যিখিনি জীয়ৰী ইতিমধ্যে বেলেগলৈ বিয়া হৈ গৈছে, জী জোৱাই সকলো ইয়ালৈ আহিছে। প্ৰতি ঘৰ মানুহতে প্ৰতি ঘৰতে
এতিয়া আলহী অতিথিৰে ভৰি পৰিছে। এক উৎসৱমুখৰ পৰিৱেশত এই দৌল মহোৎসৱ এয়া চলি আছে আৰু পৰৱৰ্তী কাৰ্যসূচীও সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আমি আশা ৰাখিছো আৰু আটাইৰে সহযোগিতা আমি কামনা কৰিছো। ধন্যবাদ। হয়, ইয়াত এটা ঐতিহ্য আছে, ইয়াত এটা মহত্ব আছে যে ইয়াত যি ভক্ত আহি যদি ইয়াতে নৈবেদ্য আগবঢ়ায় বা ইয়াত মন্ত্ৰী প্ৰদান কৰে তেওঁলোকৰ আশা পূৰণ হয় বুলি এটা ইতিপূৰ্বৰ পৰা ইয়াত এটা প্ৰবাদ আছে। আৰু আপোনাক এটা কথা ক'বলৈ মই মন কৰিছো যে আজি যিটো সকলো ঠাইতে অনুষ্ঠান পতা যায় তাৰ যিটো কিছুমান নিয়ম আমাৰ এই পূৰ্ণদশপৰা নলবাৰী জিলাৰ পূৰ্ণদশপৰা সৰুদৌল গাঁৱৰ মন্দিৰ প্ৰাংগণত অলপ ব্যতিক্ৰম। আমি বাহিৰত কোনো ধৰণৰ চান্দা পাতি আমি নুতুলো। আমাৰ ইয়াত ভক্তসকলে নিজে দি যায়, স্বতঃস্ফূৰ্তভাৱে যায়। আজি চব 150ৰ ওপৰত আমাৰ ভোগ হৈছে। আমি কোৱা নাই যে কাৰো ঘৰত যোৱা নাই যে আমাক ভোগ লাগিব, কিন্তু সকলোৱে আহি নিজে ভোগ আজিও ভোগ দি আছে। বা আমি কোনো ধৰণৰ বাহিৰত আমি কোনো ধৰণৰ ৰিচিপ্ট বহি আমি ব্যৱহাৰ নকৰো। আমি আমাৰ কাৰ্যালয়তে আমি যিসকল ভক্ত যি মনে যি দিয়ে আমি ইয়াতে কৰো। আজি ইতিপূৰ্বৰ পৰা এই নিয়মটো আমাৰ চলি আহিছে আৰু ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছো। যোৱাকালি আমাৰ অসমৰ কলা সংস্কৃতিৰ বাহক কামৰূপীয়া ভাৱৰীয়া ঢুলীয়া দলৰ ইয়াত ৰাইজৰ বিপুল সঁহাৰি পাইছে ইয়াতে অভিনয় কৰি। আজিও সেনেকৈ আপোনালোকে দেখিছে যথেষ্ট মানুহ ইয়াতে উপস্থিত হৈছে, দৌল গোবিন্দৰ আশীষ বিচাৰিছে। বা গধূলিও আমাৰ ইয়াতে যথেষ্ট মানুহ হ'ব, আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। আৰু তাৰপিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা কলিতা আৰু জ্যোতিৰ্ময় নাথে ইয়াতে সংগীত অনুষ্ঠান কৰিব। স্থানীয় শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰিব। যে এটা ৰাইজৰ সমগ্ৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা এই পূৰ্ণদশপৰা দৌল মহোৎসৱলৈ যোনে এবাৰ আহে সি প্ৰত্যেকবাৰে এটা আমাৰ নিয়মত পৰিণত হৈছে। তাৰ বাবে আজি মই সমূহ ৰাইজক মই গাঁও পৰিচালনা মহোৎসৱ পৰিচালনা সমিতিৰ লগতে সূৰ্যোদয় সংঘৰ হৈ মই সমূহ ৰাইজক শুভেচ্ছা জনাইছো আৰু সকলোৰে সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধা কামনা কৰিছো। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।